নমস্কাৰ আৰু আমাৰ যি আজি সাংবাদিক দাদাসকলে ইয়াত উপস্থিত হ'ল তেখেতসকলক প্ৰথমে ধন্যবাদ যাচিছোঁ। আজি এই যি আমাৰ বৰিমুখ অঞ্চলৰ চোনবাৰী খুটি গাঁৱৰ আজি আমাৰ যি দুখীয়া দৰিদ্ৰ আইৰ বৰষুণত তিতি আছিলে, বহু শিক্ষিত ল'ৰাও আছে, পঢ়াৰ অভাৱ বা অসুবিধা পাইছিলে। আজি আমাৰ মহাশয় আমাৰ সভাপতি ডাঙৰীয়াই মহোদয়ক জনাইছে যোৱাকালি, আৰু জনোৱাৰ পিছতে আজি ৰাতিপুৱা আমাৰ মহোদয় ৰাকেশ ব্ৰহ্মচাৰে মানে অতি শীঘ্ৰে তেখেতসকলক যি তেখেতৰ ব্যক্তিগত ধনেৰে যি তেখেতসকলক সকাহ দিব পাৰে তাক আজি ছাৰে ইয়াত প্ৰদান কৰিছে। আৰু অনাগত দিনত যি চৰকাৰী স্কিম PMI ঘৰে হওক তেখেতসকলে পাবলৈ সক্ষম হ'ব। অলৰেডি ID হৈ গৈছে। আৰু তেখেতে যি দুখীয়াৰ দৰদি আমাৰ মছলপুৰ সমষ্টিত আমি ক'ব পাৰোঁ যে ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া ছাৰ এনেকুৱা এজন জনপ্ৰতিনিধি যিয়ে প্ৰতিটো সময়ত প্ৰতিটো মুহূৰ্তত দুখীয়া ৰাইজৰ দৰিদ্ৰ ৰাইজৰ বাবে কাম কৰি আছে, আৰু সুদূৰ ভৱিষ্যতত তেখেতে এনেদৰে কাম কৰিব বুলি আমি দৃঢ় বিশ্বাসী। আৰু এনেকুৱা নেতা এজন আমি যি মছলপুৰ সমষ্টিবাসীয়ে পাইছোঁ তাক আমি সৌভাগ্য বুলি ক'ব লাগিব, যিয়ে নিজৰ ধনেৰে ঘৰে হওক, দুখীয়া পঢ়া ল'ৰা ছোৱালীকে হওক, ৰাস্তাই হওক, দলঙে হওক, মন্দিৰে হওক, যি তেখেতৰ নিজা ব্যক্তিগত ধনেৰে ৰাইজক প্ৰতিশ্ৰুতি দিছিলে যোৱা নিৰ্বাচনৰ সময়ত, কিন্তু তেখেতে তাক আখৰে আখৰে আমি পালন কৰিবলৈ দেখিছোঁ। তাত এটা জ্বলন্ত উদাহৰণ এই গাঁওখনত দুখীয়া মাজনী আজি বৰষুণত তিতি আছিলে, আজি তাক আমি দেখিবলৈ পাইছোঁ যি ৰাকেশ ছাৰৰ যি এটা দুখীয়া ৰাইজৰ প্ৰতি মৰম তেখেতে আমাৰ সভাপতি সম্পাদক বুথ কমিটিৰ সকলে জনোৱাৰ লগে লগে নেক্সট দিনাই সেই কামটো সফল কৰিবলৈ আজি আমি সক্ষম হৈছোঁ। আজি আপোনালোকক টিংপাত দিছে? আজি টিংপাত দিছে। কোনে দিছে টিংপাত দিয়াৰ কাৰণে? আপুনি ভাল পাইছে? ভাল পাইছে। অসুবিধা হৈ আছিল নেকি আগতে? অসুবিধা হৈছে। কেনেকুৱা অসুবিধা? থাকিব নোৱাৰো, জিকি থাকো, ভাত বনাব নোৱাৰো, এনাম কষ্ট আছো। সেইকাৰণে এনাম বছৰ ঘৰ দুৱাৰ একো পোৱা নাই, কষ্টত চলি আছো। আগতে পাইছিল নেকি? পোৱা নাই, ৰেচন কাৰ্ড আছে। চাউলখিনি পায়? অৰুণোদয় পায় নে? অৰুণোদয় পায়, সেইখিনি পায়, কিন্তু ঘৰটো বনাব পৰা নাই। নমস্কাৰ, শ্ৰী মোৰ নাম বিজিত ডেকা, মোৰ গাঁও চোনবাৰী খুটি। মই এতিয়া কলেজ পঢ়ি আছো, ছেকেণ্ড ইয়াৰ। আজি সহায় কৰিছে ৰাকেশ বৰ্মা ছাৰে। ৰাকেশ বৰ্মা ছাৰৰ ওচৰত বহুত প্ৰাৰ্থনা জনাইছো। টিংপাত দিছে। আগতে অসুবিধা হৈ আছিল? আগতে অসুবিধা হৈছে। এই ভঙা ঘৰটোতে তুমি পঢ়ি মেট্ৰিক পাছ কৰিছা? এই ভঙা ঘৰটোতে পঢ়ি মই মেট্ৰিক পাছ কৰিছো। আগতে কোনোবাই সহায় কৰিছিল নে? আগতে সহায় পোৱা নাই, এনেকে কোনো ধৰণৰ সহায় পোৱা নাই। এতিয়া তোমাৰ পঢ়াটো সহায় হ'ব? পঢ়াটো অলপ সহায় হ'ব। পানী আগতে পোৱা আছে, এতিয়া অলপ সহায় হ'ব। তো এতিয়া আৰু কিবা অনুৰোধ জনাবা নেকি ছাৰক? আৰু এটা অনুৰোধ, ঘৰটো যেন দিয়ে, আৰু চৰকাৰীভাৱে ঘৰটো পালে ভাল হয়। ভাল হয় অলপ। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।